আজি বতৰ ডাৱৰীয়া মাংসকে অকমান খাম বুলি ভাবিলোঁ। এনেকুৱা ডাৱৰীয়া বতৰত অকমান মাংসখিনি জালুকীয়া কৰি খাই বিৰাটেই ভাল লাগে। এয়া লোকেল চিকেনখিনি বনাবলৈ লৈছোঁ মই এতিয়া। আজি ৰাতি ভাত সাজত মই লোকেল চিকেন আৰু ভাত, প্ৰিয়াঞ্চিহঁতে ৰুটি খাব, তাকে বনাবলৈ লৈছোঁ এতিয়া। এনেকুৱা ডাৱৰীয়া বতৰত কণী আৰু আলু দম বনায়ো খাই ভাল লাগে, অকণমান জালুক দি দিব লাগে, তেনেকৈ খাই ভাল লাগে। মই তেনেকৈ বনাম বুলি ভাবিছিলোঁ, এওঁ আকৌ মাংস লৈ আহিলে। তেতিয়াহ'লে বোলো মাংসকে বনাওঁ অকণমান জালুকীয়া কৰি, তাকে বনাই আছোঁ এতিয়া। হালধি, মছলা আৰু আদা নহৰু পেষ্ট একেলগে দি দিছোঁ। সদায় যেনেকৈ বনাওঁ তেনেকৈ বনাইছোঁ আৰু। মাংসখিনি নমাবৰ সময়ত জালুকখিনি দিম। এতিয়া জালুকখিনি নিদিওঁ, এতিয়া জালুক দিলে মানে আপোনাৰ কি হয়, জালুকৰ গোন্ধটো অকণমান গুচি যায়। একেবাৰে শেষৰ সময়ত দিলে মানে জালুকৰ গোন্ধটোও থাকে, অকণমান জ্বলাটোও থাকে, তেনেকৈ খাই ভাল লাগে। এতিয়া মই মাংসখিনি দি দিছোঁ। কিছুমানে আকৌ আগতেই জালুকখিনি দি দিয়ে, কিন্তু আগতে জালুক দিলে মানে আপোনাৰ জালুকৰ গোন্ধটো গুচি যায়। জালুকৰ গোন্ধটোও ভাল লাগে নহয় জানো? আজি বতৰ অকণমান ডাৱৰীয়া, তাকে এওঁ লোকেল চিকেন লৈ আহিলে ডিউটিৰ পৰা আহোঁতে, অকণমান জালুকীয়া বনাবলৈ কৈছে। ডাৱৰীয়া বতৰত অকণমান জালুকীয়া খাই ভালো লাগে নহয়। মাংসখিনি মই এতিয়া অকণমান তেল ওলাই যোৱাকৈ শুকানকৈ ভাজি ল'ম, তাৰপিছতহে পানী দিম। মাংসখিনি এতিয়া ৰেডি হৈ গ'ল। তাৰ মাংস বনোৱাৰ মাজতে মই আলু পৰঠাও বনালোঁ। প্ৰিয়াঞ্চিয়ে পৰঠা খাম বুলি ক'লে। পৰঠা বনোৱা দেখুওৱা নহ'ল বাৰু। এতিয়া প্ৰিয়াঞ্চি এতিয়া টোপনি ধৰিছে বোলে, মা মই খাই লওঁ বুলি কৈছে। তাইক বাঢ়ি দিছোঁ, আমাৰ খোৱা অলপ দেৰি হ'ব। এওঁ কাম এটাত ব্যস্ত হৈ আছে। কাম হোৱাৰ পাছতে আমি দুটাই একেলগে খাম। এতিয়া প্ৰিয়াঞ্চিক দি দিছোঁ খাবলৈ। প্ৰিয়াঞ্চি আৰু নেঞ্চিক দি লোৱাৰ পাছতহে মাংসত জালুক দিম। তাহাঁতি আকৌ জ্বলা খাব নোৱাৰে নহয়। ডাইনিং টেবুলখনৰ ফালে আপোনালোকে মন নকৰিব দেই। এইখন যিমান চফা কৰিলেও আকৌ ইয়াত ওপৰা ওপৰি বস্তু উঠেই। এয়া প্ৰিয়াঞ্চিয়ে এতিয়া পৰঠা খাবলৈ লৈছে। তাই সুদা ৰুটি খাই বেয়া পায়, আলু পৰঠা হ'লে ভাল পায় তাই খাই। স্কুলৰ পৰা আহি আজি তাই নুশুলে যে, এতিয়া সোনকালে টোপনি ধৰিছে। টোপনিতে তাই লাইক দিছে। ভিডিঅ'টো অকণমান সময় উলিয়াই চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।